Hello everyone, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজি 1 কেজি ওজনৰ হোৱাইট ফৰেষ্ট কেকৰ ৰেচিপি আৰু ডেকৰেশ্যনৰ ভিডিঅ' এটা লৈ আহিছো। কেকখন বনাবলৈ 1 কাপ ময়দা লৈছো, 1 চামুচ বেকিং পাউডাৰ, 1 চামুচৰ 4 ভাগৰ 1 ভাগ বেকিং সোডা আৰু 1 চামুচৰ 4 ভাগৰ 1 ভাগৰ আৰু আধা তাৰ মানে 180 স্পুন মান হ'ব নিমখ লৈ লৈছো। ডাঙৰ চামুচেৰে 2 চামুচ গাখীৰ পাউডাৰ। এয়া গোটেইখিনি সামগ্ৰী এতিয়া ভালদৰে 2-3 বাৰ মান চালি লম। এনেদৰে চালি ললে কেক বেটাৰখিনি মানে পাতল হয় আৰু গোটেইখিনি বস্তু ভালদৰে মিক্স হৈ যায়। এনেদৰে চালি ললে 2-3 বাৰ মান আৰু বস্তুখিনি পাতল হৈ যায় আৰু পনিয়াখিনিৰ লগত মিক্স কৰিলে গুটি গুটি থাকি নাযায়। এয়া এইখিনি ৰেডি কৰি লোৱা হৈ গল। এতিয়া মই পনিয়াখিনি ৰেডি কৰি আছো। তাৰ কাৰণে মই 4টা ডিম লৈ লৈছো। ডিম কেইটা ভাঙি লৈ আছো। ডিম কেইটা ভাঙি লোৱাৰ পিছত এয়া দিছো 1 চামুচ ভেনিলা এসেন্স। এতিয়া ডিম কেইটা ইলেক্ট্ৰিক হ্যান্ড ব্লেন্ডাৰেৰে বিট কৰি লম। প্ৰথমতে লোড দিম, তাৰ পিছত লাহে লাহে স্পীড বঢ়াই যাম। এয়া ডিমখিনি ফেনৰ নিচিনা হোৱাত ইয়াত মই গুড়ি কৰি লোৱা চেনি লৈ লৈছো। 1 কাপ চেনিৰ 4 ভাগৰ 3 ভাগ লৈ লৈছো আৰু চেনিখিনি অলপ অলপ কৰি দি গৈ বিট কৰি গৈ থাকিম। গোটেইখিনি একেলগে দি নিদিও। চেনি গোটেইখিনি একেলগে দি দিলে চেনিখিনিয়ে পানী এৰি দিব পাৰে আৰু ডিমৰ ফোমখিনি ভালদৰে নহব। সেইকাৰণে অলপ অলপ কৰি দি গৈ বিট কৰি গৈ থাকিম। চেনিখিনি দি অলপ সময় বিট কৰাৰ পিছত এয়া দি দিলো মই ডাঙৰ চামুচেৰে 2 চামুচ ৰিফাইন তেল। আৰু ৰিফাইন তেলখিনি দি অলপ সময় বিট কৰি ললো। বিট কৰি লোৱাৰ পিছত দেখিছে এয়া একেবাৰে ফোমৰ নিচিনা হৈ গৈছে আৰু দেখিবলৈও ডিমখিনি ডাবল হৈ গৈছে। এতিয়া ইয়াত মই শুকান সামগ্ৰীখিনি অলপ অলপ কৰি দি বিট কৰি গৈ থাকিম। এইখিনি প্ৰসেস আপোনালোকে হাতেৰেও কৰিব পাৰে, মানে হ্যান্ড হুইস্কাৰে। মই ইলেক্ট্ৰিক হ্যান্ড ব্লেন্ডাৰেৰে কৰি লম আৰু স্পীডটো একেবাৰে লোত ৰাখিম। এনেকৈ কৰিলে অলপ সোনকালে হয়, সেইকাৰণে মই এনেকৈ কৰি লম। কিন্তু স্পীডটো বহুত লোত ৰাখিব লাগিব, নহয় বেছি স্পীডত বিট কৰিলে ডিমৰ ফোমখিনি বহি যাব আৰু কেকখন নফুলিব ভালদৰে, কোমল নহব। গোটেইখিনি শুকান সামগ্ৰী দি দিলো আৰু দি অলপমান সময় বিট কৰি ললো আৰু শেষত মই দি দিলো 1 চামুচ ডাঙৰ চামুচেৰে পানীখিনি দিও আৰু অলপ সময় মিক্স কৰি লম। এয়া মিক্স কৰি লোৱা হৈ গল। স্পেচুলা খানেৰে আৰু অলপ সময় মিক্স কৰি লম আৰু দেখিছে কেনেকুৱা কনসিস্টেন্সি হৈছে। ওপৰত দাঙি ধৰিলে ৰিবনৰ নিচিনা পৰিব লাগে। এই কথাটো প্ৰত্যেকখন কেক বনোৱাতে কৈ গৈ থাকো আৰু যিসকলে মানে মোৰ ভিডিঅ' চাই তেওঁলোকৰ কাৰণে নহয়, যিসকলে নতুনকৈ চাই তেওঁলোকে বুজি নাপাব। সেইকাৰণে কথাখিনি বাৰে বাৰে ৰিপিট কৰো আৰু যাতে মোৰ ভিডিঅ'ৰ পৰা তেওঁলোকৰো অলপ উপকাৰ হয়, শিকিব পাৰে। এয়া বেটাৰখিনি ৰেডি হোৱাৰ পিছত কেক টিনত দি দিলো। এইটো 6.5 ইঞ্চিৰ কেক টিন এটা মই ৰেডি কৰি ৰাখিছিলো আগতে বাটাৰ পেপাৰ আৰু ৰিফাইন তেল সানি। গোটেইখিনি কেক বেটাৰ দিয়াৰ পিছত এয়া এডাল শলা লৈছো, শলা পাতেৰে এনেদৰে ঘূৰাই ঘূৰাই দিছো আৰু ঘূৰাই দিয়াৰ পিছত 2-3 বাৰ মান থপথপাই দিছো। দিয়াৰ পিছত এয়া গেছত 10 মিনিট আগতে প্ৰি হিট হ'বলৈ দিছিলো চচপেন এটা, আৰু চচপেনটোত এতিয়া কেক টিনটো উঠাই দি কেকটো বেক হ'বলৈ দিম। প্ৰায় 40 পৰা 45 মিনিট মান সময় লাগিব। গৰমৰ দিনত অলপ কম সময় লাগে, কিন্তু ঠাণ্ডা দিনত অলপ বেছি সময় লাগে গেছত বনালে। আৰু গেছৰ ফ্লেমটো একেবাৰে লো ৰাখিব লাগে। এয়া 45 মিনিট সময় হৈছে আৰু কেকটো চেক কৰি লম। কেকখন বেক হ'বলৈ দিয়াৰ আধা ঘণ্টা হৈ যোৱাৰ পিছত চেক কৰি চাব লাগে কেকখন হৈছে নে হোৱা নাই। বাৰে বাৰে ঢাকনিখন গুচাই চাই থাকিলে কেকখন ভালদৰে নুফুলিব। এয়া হলাপাত চাফা হৈ আহিছে আৰু হাতেৰে চুই চালেও গম পাই যাব কেকখন হৈছে নে হোৱা নাই। ভিজা ভিজা হৈ আহিলে হোৱা নাই আৰু যদি শুকান হৈ আহে তেতিয়াহ'লে কেকখন হৈছে। এতিয়া কেকখন নমাই ঠাণ্ডা হ'বলৈ দিম। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলো, মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কেকখন ঠাণ্ডা হোৱালৈকে এতিয়া মই ক্ৰীমখিনি বিট কৰি ল'ম। এয়া মই 1 কাপ হুইপ ক্ৰীম লৈ লৈছো। এতিয়া ক্ৰীমখিনি বিট কৰি ল'ম। বিটাৰৰ স্পীডটো একেবাৰে লোত ৰাখি, মানে 1ৰ পৰা আৰম্ভ কৰিম, 5লৈকে আছে আৰু যিমানে ঘন হৈ যাব সিমানে স্পীডটো বঢ়াই গৈ থাকিম। এনেদৰে 5 মিনিট মান সময় বিট কৰিলে হৈ যাব। বিটাৰৰ মানে পাৱাৰৰ লগত কথা, ক্ৰীমখিনি কেতিয়াবা বেছি সোনকালেও হৈ যায় কিছুমান বিটাৰত।
আৰু কিছুমানত মানে টাইমো লাগে অলপমান। এয়া সাইডত লাগি থকাখিনি মাজলৈ লৈ আহিলোঁ, সেইখিনি বিট নহয়, পনীয়া হৈ থাকে। এনেদৰে মাজত 2-3 বাৰমান লৈ আনি বিট কৰিব লাগে। এতিয়া গোটেইখিনি ক্ৰীম ভালদৰে বিট হয়। এয়া ক্ৰীমখিনি হৈয়ে গ'ল। আৰু আজিৰ ক্ৰীমখিনি বিট কৰা হৈছেনে হোৱা নাই, স্পেচুলাখনেৰে মই এনেদৰে ওলটাই দেখুৱাই দিছোঁ। দেখিছে পৰি যোৱা নাই ক্ৰীমখিনি, তাৰমানে ক্ৰীমখিনি বিট হৈ গৈছে। এইফালে কেকটোও ঠাণ্ডা হৈ গৈছে আৰু কেকটো মই ডিমল কৰি ল'ম এতিয়া। কেকটো ডিমল কৰি লোৱা হৈ গ'ল। এতিয়া ওপৰৰ অকণমানখিনি অলপমান কাটি সমান কৰি ল'ম প্ৰথমতে। তাৰপিছত মই কেকটো 3টা লেয়াৰত কাটি ল'ম। এয়া প্ৰথমতে কেক কটা চুৰিখনেৰে অলপমান আঁকিয়াই লৈছোঁ। তাৰপিছত টাকুৰি এপাতেৰে সমান কৰি 3 ভাগ কৰি মানে 3টা লেয়াৰ বনাই লৈছোঁ। আৰু এনেদৰে টাকুৰিৰে কৰিলে গোটেইকেইটা লেয়াৰ সমান হয়। এয়া কেকখন কিমান ছফ্ট হৈছে এবাৰ দেখাই দিলোঁ। কেকখন কাটি লোৱা হৈ গ'ল। এতিয়া কেকখন আইচিং কৰিম। তাৰ কাৰণে কেক বৰ্ড এখন লৈছোঁ আৰু তাত অলপমান ক্ৰীম সানি ল'লোঁ। এনেদৰে কৰিলে কেকখন লৰচৰ নহয়। এতিয়া ইয়াত দি দিলোঁ কেকৰ প্ৰথমটো লেয়াৰ, আৰু এতিয়া দি আছোঁ মই চুগাৰ চিৰাপ। কেকখন ভালদৰে মইচ কৰি ল'ম চুগাৰ চিৰাপেৰে। এতিয়া কেকৰ প্ৰথমটো লেয়াৰত ক্ৰীম সানি ল'ম। ক্ৰীমখিনি মই পাইপিং বেগেৰে দি দিছোঁ, তেতিয়াহ'লে সমান হয় এনেকৈ দিলে, আৰু স্প্ৰেড কৰিব মানে সুবিধা হয়। এতিয়া ক্ৰীমখিনি সানি লোৱা হোৱাৰ পিছত সৰু সৰুকৈ কাটি থোৱা হোৱাইট চকলেট দি দিলোঁ। হোৱাইট ফৰেষ্ট কেকত আচলতে চেৰী ব্যৱহাৰ কৰে, মানে আইচিঙত ভিতৰৰ ফ্ৰষ্টিংখিনিত। কিন্তু মই চেৰী ব্যৱহাৰ কৰা নাই, কাৰণ যিজনী বাইদেৱে মোক কেকখন বনাবলৈ অৰ্ডাৰ দিছিলে তেখেতে চেৰী বহুত বেছি ভাল নাপায়। সেইকাৰণে চেৰীটো মানে মাজত ইউজ কৰিব মানাই কৰিছিলে। মানে একেবাৰে চিম্পুল ৰাখিব দিছিলে, কালাৰ বাকী চব মানে আৰু চিম্পুল কৰি বনাব দিছিলে। সেইকাৰণে মই ভিতৰত চকলেটেৰে বনাই দিলোঁ। আৰু সেয়া এনেদৰে চিম্পুল কৰি হোৱাইট ফৰেষ্ট কেকখন বনাই দিলোঁ আৰু তেখেতক, আৰু তেখেতে খুবেই ভাল পাইছে। দেখি কেকখন দেখি ডিজাইনটো পচন্দ কৰিছে আৰু টেষ্টটো বহুত বেছি ভাল পাইছে। কেকখনৰ ভিতৰত চেৰী ব্যৱহাৰ নকৰিলোঁ যদিও ফুল কেইপাহৰ ওপৰত মানে সজাই দিবৰ কাৰণে কেইটামান চেৰী ব্যৱহাৰ কৰিছোঁ। অলপ দেখিবলৈ ভাল লগা হৈছে। আৰু প্ৰথমটো কেকৰ লেয়াৰৰ নিচিনা দ্বিতীয়টো কেকৰ লেয়াৰতো একেদৰে ক্ৰীম লগাই ল'লোঁ। এতিয়া কেকৰ গোটেই ওপৰৰ লেয়াৰটো দি দিছোঁ, আৰু ইয়াত অলপমান ক্ৰীম সানি ক্ৰাম কোটটো কৰি ল'ম। ক্ৰাম কোট কৰি লোৱাৰ পিছত এতিয়া কেকখনত ভালদৰে চাৰিওফালে ক্ৰীম লগাই ল'ম। আৰু এইখিনি মই পাইপিং বেগেৰে কৰি লৈছোঁ। পাইপিং বেগেৰে কৰিলে অলপ সহজ হয়। আপোনালোকে ডাইৰেক্ট কৰিব পাৰে স্পেচুলাৰে। এতিয়া ক্ৰীম লগাই লোৱা হোৱাৰ পিছত স্ক্ৰেপাৰ এখনেৰে সমান কৰি আছোঁ। য'ত য'ত ক্ৰীম কম থকা যেন লাগিছে তাত আৰু অলপ অলপ ক্ৰীম লগাই লগাই লৈছোঁ। ছাইডখিনি ফিনিচিং কৰি লোৱা হোৱাৰ পিছত এতিয়া ওপৰৰখিনি ফিনিচিং কৰি আছোঁ। এনেদৰে ছাইডত আৰু ওপৰত বহুত বাৰ স্ক্ৰেপাৰ আৰু স্পেচুলাৰে সমান কৰি থাকিব লাগে, তেতিয়াহে কেকখন দেখিবলৈ ফিনিচিং আহে। এয়াই এনেদৰে ভিডিঅ'ত অলপ স্পীড কৰি দিয়া হয় বা কাটি দিয়া হয়, আপোনালোকে ধৰিব নোৱাৰে। এনেদৰে সমান কৰি ল'লোঁ। গোটেই কেকখন ফিনিচিং কৰা হোৱাৰ পিছত এতিয়া লৈছোঁ এপাত চিলিকন ব্ৰাছ, আৰু চিলিকন ব্ৰাছেৰে এনেদৰে ছাইডত কেকখন ঘূৰাই ঘূৰাই অলপমান ডিজাইন কৰি ল'ম। এনেকুৱা কৰিলে দেখিবলৈ ভাল লাগে আৰু একেবাৰে চিম্পুল ডিজাইন হয়, খুব সহজতে বনাব পাৰি। কেকখনৰ ওপৰতো জিগজাগ স্ক্ৰেপাৰেৰে ডিজাইন অলপমান বনাই ল'লোঁ। এতিয়া কেকখনৰ ওপৰত 1M নজলেৰে কেইটামান ৰ'জ বনাই ল'ম।
এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওপৰৰ ফুলকেইপা বনাই লোৱা হৈ গ'ল। এতিয়া তলৰ বৰ্ডাৰটো বনাই আছোঁ মই। একেটা নজলেৰে বনাইছোঁ মই। তলৰ বৰ্ডাৰটো বনাই লোৱা হৈ গ'ল। এতিয়া কেকখনৰ ওপৰৰ ফুলকেইটাত চেৰি কেইটামান লগাই দিম। এয়া কেকখন ৰেডি হৈ গ'ল। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।